এই দিনটো মই সেলফি ডে হিচাপে উদযাপন কৰিছোঁ। ইয়াৰ পূৰ্বে যিমান মই সমষ্টিত গৈছোঁ বিভিন্ন অঞ্চলত মানুহে ওলাইছে ফটো তুলিছে, কিন্তু আজি যিমান মানুহে আমাৰ লগত সেলফি তুলিছে ইয়াৰ পূৰ্বে কেতিয়াও পোৱা নাই। তো আজি মোৰ কাৰণে এটা সেলফি দিন। মই বেছি ৰাজনীতিক বক্তৃতা দিবলৈ মই সুবিধাটো পোৱা নাই, কিন্তু মানুহে একদম আৱৰি ধৰিছে। তো সেয়া প্ৰমাণ যে বৰ্তমানে ৰাইজে আমাৰ লোকৰ ওপৰত কিমান আস্থা ৰাখিছে আৰু নিশ্চয় তেওঁলোকৰ আস্থা বিনিময়ত আমি ভৱিষ্যত কাম কৰি যাম। কথা সাংবাদিকসকলেও বিভিন্ন সময়ত প্ৰকাশ কৰিছে। মই এই ক্ষেত্ৰত সাংবাদিকসকলৰ যে এই স্থানীয় অঞ্চলৰ আৱেগ চাৰিওফালে যে ব্যক্ত কৰিছে, মই তাৰ বাবে সাংবাদিকসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া হৈছে বাস্তৱ সাংবাদিকতা, কি য'ত য'ত আমাৰ ৰাইজ অসুবিধাত আছে সেইখিনি কথা আমি প্ৰকাশ কৰিব লাগে। নহ'লে আজিৰ তাৰিখত বেছিভাগ সংবাদ জগতৰ লগত জড়িত হৈ থকা চেনেল চৰকাৰী মুখপাত্ৰৰ দৰে কাম কৰিছে। আৰু সংবাদ জগতটো চৰকাৰৰ মুখপাত্ৰ নহয়, ৰাইজৰ মুখপাত্ৰ হ'ব লাগে। তো সেইকাৰণে এই স্থানীয় ৰাইজে কৈছে যে ইয়াৰ পূৰ্বেও আমাৰ মিডিয়াবোৰ এইখিনি সমস্যা দাঙি ধৰিছে, আৰু ময়ো স্থানীয় ৰাইজক কৈছোঁ যে ভৱিষ্যত মই সাংসদ হৈ যোৱাৰ পিছত পানীৰ যোগান আঁচনি যে আমাৰ বিভিন্ন বাগানত নাই তাৰ ওপৰত মই বিশেষভাৱে জোৰ দিম। মই যেতিয়া কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ তেতিয়া চিকিৎসা আৰু এম্বুলেন্স ওপৰত মই বিশেষ জোৰ দিছিলোঁ। আনকৈ মোৰ 30টা এম্বুলেন্স কিনি দিয়াৰ পিছতহে এইখন চৰকাৰ হাৰ পালে, আৰু এতিয়াহে গৈ ঠাই ঠাই তেওঁলোকে এম্বুলেন্স দিবলৈ আৰম্ভ কৰিছোঁ। মইতো যোৱা 10 বছৰৰ পৰাই দি আছোঁ। তথাপিও যদিও মোৰ কাম চাই তেওঁলোকে টোপনি ভাঙিলে, এইটো এটা ভাল লক্ষণ। আৰু অনাগত দিনত মই আশা কৰোঁ যে আমি যিদৰে পানী যোগান আঁচনিৰ ওপৰত কাম কৰিম সেইখিনিও চাই চৰকাৰে অলপ লাজ পায়, অলপ তেওঁলোকৰ টোপনি আকৌ ভাঙি আকৌ তেওঁলোকে ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিব। এটা সভা আগতে এজনী সৰু ছোৱালী মোৰ ওচৰত আহি ক'লে যে আপুনি জিকিবই। তেতিয়া সৰু ছোৱালী যেতিয়া কৈছে তেতিয়া আৰু মোৰ এই প্ৰশ্নৰ উত্তৰ দিয়া আৰু মোৰ প্ৰয়োজন নাই। মই ভাবিছোঁ যেতিয়া মৰিয়ানী অঞ্চলৰ চুকে কোণে ল'ৰা ছোৱালীবোৰ এতিয়া আমি জিকিম সেইখিনি কথা ক'বলৈ আৰম্ভ কৰিছে।